পতাকা লগাইছে বাইকত আজি কাৰণটো এবাৰ জয় হিন্দ বুলি কৈ দিয়াচোন। জয় হিন্দ। বাৰু 15 আগষ্ট কি কাৰণে পালন কৰা হয়? 15 আগষ্ট নাজানা? বাৰু 26 জানুৱাৰী কি কাৰণে পালন কৰা হয়? ও গড हेलो फ्रेंड्स आज 15 আগষ্ট और गोटे भारतवर्षते आज स्वाधीनता दिवस पालन हो आसे हे मैं आज घर पर ओलाम और ठाई ठाई जाम विशेषको आम गाँवर इफाल सिफाल आशे पाशे थका ठाईबूरत जाम जत नेकी लरा छालीबोरे विभिन्न जने केनेकै आज स्वाधीनता दिवस पालन करे ये चाम और दुई एजनक उत्कुचो करिम जे सिहते এই স্বাধীনতা দিবস অর্থাৎ 15 আগষ্ট और 26 জানুৱাৰীৰ মাজত পাৰ্থক্য কিবা বুজি পায় নে নাপায় সেইটো জানাৰ চেষ্টা কৰিম আৰু ঠাই ঠাই যাম ক'ত কেনেকৈ স্বাধীনতা দিবস পালন হৈ আছে তেন্তে বলক আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক সঁচাকৈ আজিৰ ভিডিঅ'টো মজা লাগিব এই চলন্ত পৰাত চাওঁ ইয়াতে স্বাধীনতা দিবস কেনেকৈ উদযাপন কৰা হৈ আছে এয়া দেখিছে মানুহ বাইকবিলাক বা গাড়ীবোৰ লৈ আহিছে আৰু ইয়াতে ৰখাই দোকানৰ পৰা জাতীয় পতাকা কিনি লৈছে আৰু গাড়ীবোৰ লগাই লৈছে দাদা জাতীয় পতাকা লগাইছে আজি 15 আগষ্টৰ কাৰণে লগাইছে আজি ভাৰতৰ স্বাধীনতা দিবস হয় না পিছে আপুনি জানে না 26 জানুৱাৰীৰ দিনা কি হয় আপনি পতাকা আজি লগাই আছে কিবা বিশেষ কাৰণ স্বাধীনতা দিবস আজি স্বাধীনতা দিবস অর্থাৎ 15 আগষ্ট 26 জানুৱাৰী তো পতাকা লগায় সেদিনা কি হয় প্রজাতন্ত্র দিবস থ্যাংক ইউ দুটাকৈ জাতীয় পতাকা লগাই ৰাখিছে মই অলপ সুধো দাদা দুটাকৈ জাতীয় পতাকা লগাইছে আজি বিশেষ কাৰণটো কি এই যে জাতীয় পতাকা লগাইছে দুটাকে কাৰণটো কি আজি 15 আগষ্ট এর কারণে লাগাইছে ভারত মাতার কারণে 15 আগষ্ট বাৰু কি হৈছিল 15 আগষ্টৰ দিনা কি হৈছিল কইছে তো একজন বলে দেশখন আজাদ হৈছিল কার পৰা আজাদ হৈছিল 15 আগষ্ট আৰু 26 জানুৱাৰীৰ মাজত পাৰ্থক্যটো কি কবা নেকি পার্থক্য এটাই তো কব নোৱাৰো নাজানো আজি স্বাধীনতা দিবস হয় না 15 আগষ্ট সকলোৱে জাতীয় পতাকা উৰুৱাই লগত মানে খুব স্বাধীনতা দিবস উদযাপন কৰি আছে হয় না পিছে 26 জানুৱাৰীৰ দিন কি হয় সেদিনা তো জাতীয় পতাকা উৰুৱায় ও গড নাজানো বন্টি তোমালোকে কোনখন স্কুলৰ এইখনতে হয় আজি কি দিবস আজি স্বাধীনতা দিবস না সেইকাৰণে আমি আজি আমাৰ ভাৰতখন স্বাধীন হৈছিল না নহয় একেদৰে আজি যেনেকৈ আমি জাতীয় পতাকা উদযাপন কৰোঁ জাতীয় পতাকা লগত লৈ ফুৰোঁ হয় নহয় ঠিক তেনেকৈ 26 জানুৱাৰীৰ দিনা কৰোঁ কিন্তু সেইদিনাখন কি হৈছিল জানানে সিদিনাখন কি হৈছিল মই নাজানো নাজানা 26 জানুৱাৰীৰ দিনাখন আমি গণতন্ত্ৰ দিৱস পালন কৰোঁ আৰু 15 আগষ্টৰ দিনাখন আমি কি স্বাধীনতা দিৱস পালন কৰোঁ মন থাকিব হেল্ল' ভাইটি শুনচোন আজি 15 আগষ্ট হয় না সেইকাৰণে তুমি লগত এনেকুৱা এবাৰ জয় হিন্দ বুলি কৈ দিয়াচোন জয় হিন্দ বাৰু আজি ডেটটোৰ উদ্দেশ্য কি নাজানো নাজানা 15 আগষ্ট কি কাৰণে পালন কৰা হয় 15 আগষ্ট নাজানা 15 আগষ্ট কি কাৰণে পালন কৰে নাজানা আৰু বাৰু 26 জানুৱাৰী কি কাৰণে পালন কৰে ও গড আজি দেখোন পতাকা বেজ লগাইছা কাৰণটো কি আজি গণতন্ত্ৰ স্বাধীনতা দিৱস কি কাৰণে আজি স্বাধীনতা দিৱস হয় না বাৰু 15 আগষ্ট দিন আমি স্বাধীনতা দিৱস পালন কৰোঁ আৰু 26 জানুৱাৰীৰ দিনাখন গণতন্ত্ৰ দিৱস খুব ভাল লাগিছে আজি পতাকা লগাইছে বাইকত আজি কাৰণটো লাষ্ট কৰিছো মই আহি পালোঁ জয়ঘাট এই ইয়াতে এখন সৰু ইকো পাৰ্ক আছে আৰু ইয়াতে মই জানো যে আজি ভিৰটো হ'ব ইয়াত দেখিছে তামাম ভিৰ ইয়াতে বহুত ল'ৰা ছোৱালী চাইকেল লৈ আহিছে দূৰ দূৰণিৰ পৰা চাইকেল লৈ আহিছে আজি বাইক ৰেলি কৰি আছে ইয়াত দেখিছে ইয়াতে বহুত বাইক এতিয়াও আছে
আৰু ওপৰত নিশ্চয় বহুত আছে আৰু সঁচাকৈ ইমান ধুনীয়া ঠাই এই ঠাইডোখৰ খুবেই ভাল লাগে আৰু ওপৰত বহুত নিশ্চয় আছে তেন্তে ওপৰলৈকে যাওঁ হেল্ল' ক'ৰ পৰা আহিছে আপোনালোকে আমি অভয়পুৰী অভয়পুৰী বাৰু এটা কথা কোৱাচোন এই যে আমি 26 জানুৱাৰী আৰু 15 আগষ্ট এনেকুৱা পতাকা উৰাওঁ 26 জানুৱাৰী 15 আগষ্টৰ মাজৰ পাৰ্থক্যটো কি 15 আগষ্টৰ আমাৰ দেশখন স্বাধীন হৈছিলে আৰু 26 জানুৱাৰী যোনটো সেইটো আপোনাৰ সংবিধানৰ যোনটো মানে আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ যি নহওক ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে বুজি নাপায় हिंदी समझता है कहाँ से आया है बाजेंग से ভাইটি তোমালোক ক'ৰ পৰা আহিছা আমি লখিমপুৰ লখিমপুৰ আমিতো 15 আগষ্টতো এনেকুৱা পতাকা উৰাওঁ আৰু 26 জানুৱাৰীতো পতাকা উৰাওঁ তুমি জানা নেকি 26 জানুৱাৰী আৰু 15 আগষ্টৰ মাজৰ পাৰ্থক্যটো এনে জানো কিন্তু মানে বহলাই ক'ব নালাগে এনে শ্বৰ্টকাট কৰি দিয়াচোন অভিজ্ঞতা ইমান নাই বাৰু লাষ্ট বাৰু এইখনেই হ'ল অসমৰ বিখ্যাত নৰনাৰায়ণ সেতু আৰু এয়া হ'ল আমাৰ যোগীঘোপা ইয়াৰ পৰা দেখিছে নহয় গোটেই দৃশ্যটো ইমান ধুনীয়া লাগিছে গোটেই ঠাইখিনি সম্পূৰ্ণৰূপে চাব পাৰি একেবাৰে পাহাৰৰ ওপৰত তেন্তে দেখিলে নহয় আজিকালি এই স্বাধীনতা দিৱসেই হওক বা গণতন্ত্ৰ দিৱসেই হওক এই পতাকা উত্তোলন কৰা এটা উৎসৱ হৈ পৰিছে ইহঁতে কিন্তু ভালকৈ নাজানে যে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস এই দিৱস দুটাৰ মাজৰ পাৰ্থক্য কি বহুতেই নাজানে তথাপি কিন্তু ইহঁতে পুৰা জোচেৰে একেবাৰে পতাকা লৈ বাইকত বা গাড়ীতে হওক বা চাইকেলতে হওক লগাই একেবাৰে কিবা এটা বেলেগ ধৰণৰ উদযাপন কৰে বেলেগ ধৰণে এই উৎসৱসমূহ উদযাপন কৰে যি নহওক এনেকুৱা জজবা আমাৰ মাজত থকাটো প্ৰয়োজন কিন্তু এটা কথা সঁচা যে আজিৰ পৰা ৭৮ বছৰ আগতে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ কাৰণে বহুতো ত্যাগ আৰু বলিদান কৰাৰ পিছতে আমাক এখন স্বাধীন ভাৰত দি থৈ গৈছে তেওঁলোকৰ সেই ত্যাগ আৰু বলিদানসমূহক আমি কেতিয়াও পাহৰি যাব নালাগে কিন্তু আজিৰ প্ৰজন্মই বহুতেই নাজানে যে আমাৰ পূৰ্বপুৰুষসকলে কিমান কষ্ট কৰি কিমান ত্যাগ আৰু বলিদান কৰাৰ পিছতহে আমাক যে এই এনেকুৱা এখন স্বাধীন ভাৰত দি থৈ গৈছে আমাৰ আজিৰ এই নতুন প্ৰজন্মই ভালকৈ নাজানে যাৰ পৰিণতিত আজিৰ এই ভিডিঅ'টোত মই দেখিবলৈ পাইছোঁ যে বহুত ল'ৰা ছোৱালীয়ে বা বহুতেই নাজানে যে এই স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস এই দিৱস দুটাৰ মাজত যে কিবা এটা পাৰ্থক্য আছে বহুতেই নাজানে যি কি নহওক আমাৰ আজিৰ প্ৰজন্মই সেই বস্তুটো জানাৰ প্ৰয়োজন জানা দৰকাৰ যে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ কাৰণে বহুতো ত্যাগ আৰু বলিদান কৰাৰ পিছতে আজিৰ এই স্বাধীন ভাৰতখন আমি পাইছোঁ গতিকে আশা কৰোঁ নতুন প্ৰজন্মই সেই গোটেইখিনি বুজি পাব শিকিব আৰু জানি লৈ তাৰপিছত এনেকুৱা ধৰণৰ উৎসৱবোৰক পালন কৰিব যি কি নহওক আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ